নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ বিপদ বাঢ়িছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত নতুনকৈ বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থক জেৰা পাছতে সংযোজন হৈছে হত্যাৰ গোচৰ 103 ধাৰা আৰোপৰ পাছতে কিদৰে বিপদ নিশ্চিত শ্যাম কানু সিদ্ধাৰ্থৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে শ্যাম কানু সিদ্ধাৰ্থৰ সিআইডিয়ে জুবিনৰ গোচৰত সংযোজন কৰিলে বিএনএছৰ 103 ধাৰা দোষী হ'লে বিএনএছৰ 103 ধাৰা অনুসৰি আজীৱন জেল বা মৃত্যুদণ্ড নিশ্চিত জুবিনৰ ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ ৰাজ্য লাখ লাখ অনুৰাগীৰ গোচৰত হত্যাৰ ধাৰা সন্নিবিষ্ট পাছতে বিপদ বাহিল অভিযুক্তৰ সিআইডি জেৰা অন্তত মহাবিপদত পৰিব শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু সিদ্ধাৰ্থক বচাবলৈ ৰাজ্যত ওলাই অহা নাই কোনো অধিবক্তা ইয়াৰ পাছৰ খবৰটো হৈছে জুবিনৰ মোবাইলৰ পৰা অন্তৰ্ধান বহু তথ্য সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ বেগত উদ্ধাৰ কৰা হৈছে টেবলেট কিহৰ টেবলেট কৰি থকা হৈছে পৰীক্ষা সিদ্ধাৰ্থই কেনেকৈ পাহৰিছিল টেবলেটৰ কথা কি লুকুৱাইছে সিদ্ধাৰ্থ এই প্ৰশ্ন উত্থাপিত হৈছে জোৰদাৰ জেৰা চলাইছে সিআইডিয়ে ইতিমধ্যে সিআইডি জেৰাত বিস্ফোৰক তথ্য দিছে সিদ্ধাৰ্থই 18 তাৰিখে নিশা আয়োজন কৰা পাৰ্টিত কোন কোন আছিল সকলো তথ্য সদৰি কৰিছে সিদ্ধাৰ্থই পাৰ্টি কোনে আয়োজন কৰিছিল আৰু কিমান সময়লৈ চলিছিল এই সকলো কথাক লৈ মুখ খুলিছে সিদ্ধাৰ্থই লগতে আন এক প্ৰশ্ন উত্থাপিত হৈছে যে কিয় জুবিন গাৰ্গ বেগ লুকুৱাই থৈছিল সিদ্ধাৰ্থই জুবিন গাৰ্গ বেগত আৰু কি আছিল জুবিন গাৰ্গ মোবাইল ফোনৰ ডাটা ডিলিট কৰিছিল নেকি এই সকলোবোৰ উত্তৰ নিদিয়ালৈকে আৰু কঠোৰ হ'ব জেৰা জনোৱাৰ চেষ্টা কৰিছো আন এটা ডাঙৰ খবৰ জুবিনৰ ইয়তৰ ভিডিঅ' কণ্ঠশিল্পী অমৃত প্ৰভাৰ মোবাইলত বন্দী হৈছিল সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ ৰিলিজ দিছিল অমৃত প্ৰভাই আত্মবিশ্বাসেৰে মিছা মাতিছিল নেকি অমৃত প্ৰভাই বৰ্তমানৰ প্ৰশ্ন উত্থাপিত হৈছে অমৃত প্ৰভাৰ সেই ভিডিঅ'ক লৈ আত্মবিশ্বাসেৰে মিছা মাতিছিল নেকি অমৃত প্ৰভাই ইমান দিনে কিয় খুলি কোৱা নাছিল অমৃত প্ৰভাই কণ্ঠশিল্পী দেৱাগীতৰ বিস্ফোৰক এটা ফেচবুক পোষ্ট ছিংগাপুৰৰ পৰা জুবিনৰ আতচপি ৰিপৰ্ট প্ৰদান কৰা হৈছে এয়া এক্সিডেণ্টেল মৃত্যু বুলি প্ৰকাশ কিন্তু এই ঘটনাৰ মূল দোষী কোন ভাৰতীয় উচ্চায়ুক্তক দাখিল কৰিলে ছিংগাপুৰ আৰক্ষীয়ে অসম চৰকাৰলৈও প্ৰতিবেদন পঠিওৱা হ'ব জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গলৈও প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ চলাই আছে তদন্ত দিল্লীৰ পৰা ভিজেৰা ৰিপৰ্টৰ বাবে অপেক্ষা কৰা হৈছে লগতে জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনো ইতিমধ্যে প্ৰস্তুত হৈছে পৰৱৰ্তী খবৰ জুবিনদাৰ ন্যায় লাগিবই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিয়ক কৰবালৈ ফুৰাবলৈ লৈ যাওক দুই কালপিতক শ্যাম কানু সিদ্ধাৰ্থৰ ঘৰত চলক বুলডোজাৰ অসমৰ থলগিৰি মানুহে জুবিনদাৰ ন্যায় বিচাৰিছে জনতাই মৃত্যুদণ্ড বিচাৰিছে শ্যাম কানু সিদ্ধাৰ্থৰ চৰম শাস্তি নিদিলে ৰাজপথত হ'ব প্ৰতিবাদ শ্যাম কানু সিদ্ধাৰ্থই জীয়াই থকাটো এটা অসহ্যকৰ বিষয় জাতিৰ মহানায়কৰ ন্যায় দিয়ক এই হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহা চিতু বৰুৱাৰ লগতে পৰকজ্যোতি দাসে দিব লৈছো আন এটা খবৰ বিপদ কমা নাই শ্যাম কানুৰ আৰক্ষী জিম্মাৰ পৰা ম্যাদ উকলিলেই আকৌ হ'ব গ্ৰেপ্তাৰ অৰ্থনৈতিক অপৰাধৰ গোচৰো ৰুজু হৈছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে 19/25ত অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু হৈছে 14 দিনৰ আৰক্ষী জিম্মাৰ উকলিলেই লগে লগে হ'ব গ্ৰেপ্তাৰ ইতিমধ্যে বহু তথ্য সমল লাভ কৰিছে সিআইডিয়ে আন এটা খবৰ গ্ৰেপ্তাৰ হ'ব নেকি শেখৰজ্যোতি গোস্বামী লগতে সন্দীপন গাৰ্গ শেখৰজ্যোতি সন্দীপনক পুনৰ জেৰা চলাবলৈ সাজু হৈছে সিআইডি জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম সাক্ষী আছিল শেখৰ আৰু সন্দীপন জুবিন গাৰ্গৰ লগত উৰে নিশা পাৰ্টিও কৰিছিল সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীয়ে লগতে জুবিন গাৰ্গৰ লগত সাগৰলৈ গৈছিল শেখৰ আৰু সন্দীপন জুবিনে সাঁতুৰি থকাৰ সময়তো আছিল শেখৰ লগতে সন্দীপন একেলগে জুবিনৰ সৈতে সাঁতুৰিছিল দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিছিল শেখৰ সন্দীপনেও নিজকে ৰক্ষা কৰাৰ চেষ্টা চলাইছে সন্দীপনে ইতিমধ্যে সিআইডি জেৰাত বহু বিস্ফোৰক তথ্য দিছে সিদ্ধাৰ্থই 18 তাৰিখে নিশা আয়োজন কৰা পাৰ্টিত কোন কোন আছিল সকলো তথ্য সদৰি কৰিছে সিদ্ধাৰ্থই পাৰ্টি কোনে আয়োজন কৰিছিল আৰু কিমান সময়লৈ চলিছিল সকলো কথাক লৈ মুখ খুলিছে সিদ্ধাৰ্থই দিব লৈছো আন এটা খবৰ গায়ন বায়ন নাম প্ৰসংগৰে মুখৰিত যোৰহাট
মুখলধাৰ বৰষুণকো নেওচি হাজাৰ হাজাৰ জুবিন গাৰ্গক গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি। যোৰহাটত অনুষ্ঠিত হৈ আছে অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আদ্য শ্ৰাদ্ধ। ৩০০ গায়ন বায়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে উজনিবাসীয়ে। হৰি নামেৰে মুখৰিত হৈছে যোৰহাটৰ খেলপথাৰ। প্ৰতিকূল বতৰকো নেওচি ওলাই আহিছে হাজাৰ বিজাৰ জুবিন গুণমুগ্ধ। ইফালে আজিৰ দিনটোতে জুবিন গাৰ্গ মৃত্যুৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই। 14 দিনৰ ন্যায়িক জিম্মাত লোৱা হৈছে দুই অভিযুক্তক মাজনিশা গীতানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰি নিজৰ জিম্মাত লৈছে CIDয়ে। দিব লৈছোঁ আন এটা খবৰ। RSSৰ শতবাৰ্ষিকী উপলক্ষে মোদীয়ে মুকলি কৰিলে ডাক টিকট আৰু মুদ্ৰা। সংঘৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন ডাক টিকট আৰু 100 টকীয়া স্মৃতিচাৰণ মুদ্ৰা। ভাৰতীয় সংস্কৃতি আৰু ৰক্ষা জাতিৰ সেৱাত RSSৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে সংগঠনটোক প্ৰশংসা কৰে। মোদীৰ ভাষাত RSSৰ গৌৰৱময় 100 বছৰ ত্যাগ, নিস্বাৰ্থ সেৱা, জাতি গঠন আৰু অনুশাসনৰ এক অসাধাৰণ নিদৰ্শন। দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু RSSৰ নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে কয়, 1963 চনত RSSৰ স্বেচ্ছাসেৱকসকলেও 26 জানুৱাৰী পেৰেডত অংশ লৈছিল। তেওঁলোকে অন্তৰত দেশপ্ৰেম লৈ গৌৰৱ আৰু সন্মানেৰে সমদল উলিয়াইছিল। জাতিটোৰ সেৱা আৰু সমাজৰ উন্নয়নত অহৰহ নিয়োজিত সংঘৰ স্বেচ্ছাসেৱকসকলৰ এই ডাক টিকটত প্ৰতিফলিত হ'ব। ইফালে নৰেন্দ্ৰ মোদীৰ এই পদক্ষেপক সমালোচনা কৰিছে বিৰোধীয়ে। একালত দেশৰ ৰাষ্ট্ৰীয় পতাকা নিজৰ কাৰ্যালয়ত উত্তোলন নকৰা আৰু মহাত্মা গান্ধীৰ ঘাতক মথুৰাম গডছেক আদৰ্শ বুলি ভবা সাম্প্ৰদায়িক RSSৰ 100 বছৰীয়া জন্ম জয়ন্তীত এনে চৰকাৰী সন্মান গণতন্ত্ৰ বিৰোধী বুলি অভিহিত কৰিছে সচেতন মহলে। দিব লৈছোঁ আন এটা খবৰ। বোকাখাতত ড্ৰাগছাসক্ত 3 যুৱকক কৰায়ত্ব কৰিলে ৰাইজে। বোকাখাতত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰিলে 3জনকৈ যুৱকক। বোকাখাতৰ 10 নং ৱাৰ্ডৰ 3 নং পূব দগাঁৱত মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে যুৱককেইজনক। যুৱককেইজন ক্ৰমে বোকাখাতৰ দনা ফুকন, বাবু সিং আৰু দিব্যজ্যোতি দলে। যুৱক 3জনৰ পৰা চিৰিঞ্জ আৰু এটা চাধাৰ টেমাত ভৰাই থোৱা ড্ৰাগছো জব্দ কৰে। পৰৱৰ্তী সময়ত কৰায়ত্ব কৰা যুৱক 3জনক বোকাখাত আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ লগত জড়িত আছিল যুৱককেইজন। দিব লৈছোঁ আন এটা খবৰ। অসম পুলিচ বা SIT আজি সফল হৈছে, এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব। আমাৰ বিশ্বাস আছিল অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত। জুবিনৰ আকস্মিক মৃত্যু সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিছে এই মন্তব্য। ঐতিহ্যমণ্ডিত ৰজাদিনীয়া জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী বিলেশ্বৰৰ দেৱালয়ৰ মহানৱমীত মা দুৰ্গাৰ আশীষ লয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। অনাগত বৰ্ষটো যাতে সকলোৰে বাবে কুশলময় হয়, দুখ দুৰ্গতি নাশ হয়, সেয়া কামনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। আনহাতে জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ খাই পৰা 2 অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বুধবাৰে গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছিল দিলীপ শইকীয়াই। তেওঁ কয়, আমি বিশ্বাস কৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ ওপৰত। অসম আৰক্ষী বা SIT আজি সফল হৈছে। যাৰ বিৰুদ্ধে অভিযোগ আহিছে, যাক ৰাইজে সন্দেহ কৰিছে, তেনেকুৱা দুজন, যি দুজনে হয়তো আমাৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল, সেই 2জনকে আজি ধৰি SITয়ে 14 দিনৰ বাবে জিম্মাত ৰাখিব। তেওঁ লগতে আৰু কয়, এইকেইদিনতে বিভিন্ন সোধপোছ কৰিব। আমাৰ প্ৰাণৰ শিল্পীগৰাকী যি আকস্মিক অসাময়িক পৰলোক গমন হ'ল, সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰু অধিক ক্ষিপ্ৰতাৰে হ'ব। দোষীয়ে কঠোৰতম শাস্তি পাব। উল্লেখযোগ্য যে চলিত বৰ্ষৰে 17 ছেপ্টেম্বৰত জুবিন গৈছিল ছিংগাপুৰলৈ। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰা কথাৰে জুবিন গৈছিল তালৈ। এই অনুষ্ঠানৰ আয়োজক আছিল শ্যামকানু মহন্ত। জুবিনৰ লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আছিল। প্ৰাপ্ত তথ্য অনুসৰি জুবিনৰ যাবলৈ মন নাছিল, কিছু শাৰীৰিক অসুস্থতাও আছিল তেওঁৰ। একমাত্ৰ আয়োজকৰ কথাৰ বাবেই গৈছিল তেওঁ। বহুতে এই ক্ষেত্ৰত মেনেজাৰ গাফিলতিও দেখা পাইছে। বাতৰি অনুসৰি জুবিনে 2 দিন ধৰি দৰৱো লোৱা নাছিল। তেনেদৰেই তেওঁলোকে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ কেইজনমান লোকৰ সৈতে য়ট পাৰ্টিলৈ গৈছিল। সেই যোৱাই কাল হৈ নামি আহিল অসমবাসীৰ বাবে। 19 ছেপ্টেম্বৰৰ সেই য়ট পাৰ্টিলৈ গৈয়ে দুৰ্ঘটনাৰ সন্মুখীন হৈ জুবিনে মৃত্যুক আঁকোৱালি লয়।